নমস্কাৰ মই ডক্টৰ সঞ্জীৱ শৰ্মা জেজেএম হস্পিটেলৰ স্ত্ৰী আৰু প্ৰসূতি বিভাগৰ আৰু লেপাৰস্কোপিক সাৰ্জন আৰু ফাৰ্টিলিটি স্পেচিয়েলিষ্ট হয় মই আজি লেপাৰস্কোপি বিষয়ে অলপ দুই এটা আশাৰ ক'ব খুজিছোঁ যে আমি সিজেৰিয়ান সেকশনৰ বাহিৰে নৰ্মেল ডেলিভাৰী বাহিৰে সকলো বস্তু লেপাৰস্কোপিকেলি কৰিব পাৰোঁ সকলো সাৰ্জাৰী লেডিজবোৰৰ কাৰণে ইয়াৰ ভিতৰত মানুহবোৰে সদায় মন ৰাখিব লাগিব যে তেওঁলোকে দেৰি নকৰে সকলো ৰোগীয়ে সোনকালে আহিলে ভাল আমি প্ৰথমতে কনজাৰভেটিভ ট্ৰাই কৰোঁ তাৰমানে মেডিচিন দি পেলাই ভেৰিয়াছ মেডিচিন আছে বা পথ্য কিছুমান খুৱাই পেলাই আমি কৰোঁ সেইবোৰত যদি ফেইলাৰ এটা হয় পাৰ্টিকুলাৰ পিৰিয়ড অফ টাইমত আমি লেপাৰস্কোপিক সাৰ্জাৰী কৰি পেলাই ভিতৰৰ যিটো প্ৰব্লেম আছে ইউটেৰাছৰ প্ৰব্লেম থাকিব পাৰে অভেৰীৰ প্ৰব্লেম থাকিব পাৰে সেইখিনি বস্তু আমি ঠিক কৰোঁ আৰু কেতিয়াবা এই সন্দৰ্ভত আমি মই ক'ব খোজোঁ যে ইউটেৰাছৰ কেতিয়াবা কিছুমান ডিজিজ আছে যেনেকৈ হ'ল আপোনাৰ এডিনোমায়োচিছ বা এণ্ডোমেট্ৰিয়চিছ এইবোৰ খুব বেছি যেতিয়া হৈ যায় তেওঁ দৰৱেৰে ভাল কাম নকৰে আৰু যদি বয়সটো 40ৰ ওপৰত হয় তেতিয়া আমি জৰায়ুটো উঠাই দিওঁ কিন্তু এটাই সুবিধা যে আপোনাৰ কোনো পেট ফালিব নালাগে আৰু আমি দুটা বা তিনিটা কেতিয়াবা চাৰিটা বিন্ধা কৰি পেলাই আমি জৰায়ুটো উলিয়াই দিব পাৰোঁ আৰু ইয়াত কষ্ট কম হয় আৰু ৰোগীজন দুদিনৰ পিছতে গুচি যাব পাৰে ঘৰলৈ আৰু তেওঁ এসপ্তাহৰ পিছতে সকলো কাম কৰিব পাৰে আৰু তেওঁ জাৰ্ণি কৰিম বুলি ভাবিলেও তেতিয়াও পাৰিব 15 দিনমানৰ পিছতে তেওঁলোকে শুই থাকিব নালাগে যেনেকৈ পেট ফালিলে কৰিব লগা হয় শুই থাকিব লগা হয় ৰেষ্ট বেছি ল'ব লগা হয় ইয়াত ইমান ৰেষ্ট ল'ব নালাগে তেওঁৰ মনটো যদি ঠিক ৰাখিব পাৰে তেতিয়াহ'লে সোনকালে তেওঁ আৰোগ্য হৈ যায় আৰু তাৰ বাহিৰে আমি জৰায়ুটো উঠালে অভেৰিজকেইটা আমি ৰাখি থওঁ কাৰণ অভেৰিজকেইটা মানুহগৰাকীৰ হেল্থটো খুব ধুনীয়াকৈ ৰাখি থৈ দিয়ে যদি ভালে থাকে অভেৰিজকেইটা যদি কিবা অসুবিধা থাকে তেতিয়া অভেৰিকেইটাও আমি উঠাই দিওঁ কিন্তু আৰু এটা কথা মন ৰাখিব লাগিব আমি যেতিয়া জৰায়ুটো উঠাই দিওঁ তেওঁৰ চেলপিঞ্জেছ বা যোনকেইটা টিউব থাকে ফেলোপিয়ান টিউব বুলি কয় বা চেলপিঞ্জেছ বুলিও কয় সেই চেলপিঞ্জেছকেইটা উঠাই দিওঁ কাৰণ সেইকেইটাই আমি ৰাখি থৈ দিলে বহুতে দেখিছে যে অভেৰিত চিষ্ট হৈ যায় অপেন অপাৰেশ্যন কৰাৰ পিছতো পেট ফালি কৰা অপাৰেশ্যনতো তেওঁলোকৰ আকৌ অভেৰিয়ান চিষ্ট হৈ যায় সেইবোৰ নহ'বলৈ কাৰণে আমি ফেলোপিয়ান টিউবটো উঠাই দিওঁ কাৰণ ফেলোপিয়ান টিউবটোৱে এটা ডাঙৰ কাৰণ অভেৰিয়ান চিষ্ট কৰা আৰু অভেৰিয়ান কেঞ্চাৰ কৰা তো সেইকাৰণে আমি সদায় ফেলোপিয়ান টিউবটো উঠাই দিওঁ আৰু অভেৰিজকেইটা আমি কনজাৰ্ভ কৰি পেলাই মানুহগৰাকীৰ বোন হেল্থ আৰু মেণ্টেল হেল্থ আৰু বাকী ফিজিকেল হেল্থটো ভালে ৰাখোঁ এইখিনি আজি কওঁ নমস্কাৰ